হোজাই অভূতপূৰ্ব সভা প্ৰায় 1 লাখতকৈও বেছি লোকৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়বাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কৰাৰ সংকল্প লোৱা হ'ল। কামাখ্যা তাছাৰ বিপুল জয়ৰ ইংগিত আজিৰ সভাখনে বহন কৰিলে। হোজাই জিলাবাসী ৰাইজ আৰু বৰহমপুৰ সমষ্টিৰ ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়াতো মইতো দেখিছোঁ বিজেপিৰ লহৰ, আৰু ই লহৰ গৈ চুনামিও হৈ যাব, আৰুতো আছেই 10 দিন। গতিকে আপোনালোকে লক্ষ্য কৰি থাকক, মানুহ মিটিঙত বেছিকৈ আহি আছে, উৎসাহ। আৰু আপোনালোকে যদি আজি মিটিঙত চাই, চবেই নাচি আছে, কোনো মানুহ দুখত নাই। অসমত সকলো মানুহে আকৌ এবাৰ মোদী চৰকাৰ নাচি আছে। এনেকুৱা কেম্পেইন বহুত কম জেগাত দেখিব পাব। অসমত মানুহ যিমান মন ফূৰ্তিত আছে, আজি অসমত জাতি জনগোষ্ঠীৰ সংঘাত নাই, সকলোকে সমান চকুৰে চোৱা হয়। আনকি আপোনালোকে চাওক, আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাও ইয়াতে নাচি আছে। এনেকুৱা দৃশ্য আপোনালোকে বেলেগ ক'তো দেখা নাপাব। অসমতে আজি আমি এনেকুৱা দৃশ্য দেখা পাওঁ। কংগ্ৰেছৰ ইস্তাহাৰটো পুৰণি নোটৰ দৰে, চৰকাৰে নাই ইস্তাহাৰ দি কি লাভ হ'ব? এতিয়া যদি পুৰণি টকা আপোনালোকক কোনোবাই দিয়ে, আপোনালোকে ল'ব নেকি? তেনেকুৱা কথা। কংগ্ৰেছে এটা আৰোপ আনিছে ছাৰ, অৰুণোদয় আঁচনি এতিয়া বৰ্তমান দি আছে বুলি বা জৰীপ কৰিছে বুলি কৰিছে কংগ্ৰেছে এটা আৰোপ কৰিছে। কৰিব লাগিব। এতিয়া কোৰ্টৰ কণ্টেক্ট লাগিছে তেওঁলোকে আৰোপ কৰিছে। কিয় বেয়া পায়? জৰীপ তৰীপ বাদ দিয়ক। যদি আমাৰ মহিলাই অৰুণোদয় পায়, কংগ্ৰেছটো সুখী হ'ব লাগে যে মোৰ মায়ে পাইছে, বাইদেউ পাইছে। যদি তেওঁলোকে জৰীপ বন্ধ কৰে, মহিলাই তেওঁলোকক শাস্তি দিয়ক। যিকেইটা ভোট পাবলগীয়া আছিল সেইকেইটাও নাপাব, হয়নে নহয়? ছাৰ, দেখা গৈছে ছাৰ, গুৱাহাটী IIT কলেজৰ ছাত্ৰ আইচৰ প্ৰতি আকৰ্ষিত হোৱা যিটো চলি আছে, তেওঁৰ হৈ ছাৰ ওকালতি কৰিব বুলি কৈছে কৰিমগঞ্জৰ কংগ্ৰেছ যিগৰাকী প্ৰাৰ্থী আছিলে। তেওঁ ভোটৰ লালচাত কৰি আছে, কিন্তু অসমত এইবিলাক কথা কৈ লাভ নাই। অসমত যোন চৰকাৰ আছে তেওঁ জানে যে এই চৰকাৰৰ দিনত ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। যি সময়তে ছাৰ মই এইটোৱে ক'লোঁ যে অসমত কাৰ চৰকাৰ চলি আছে সকলোৱে জানে, আৰু এইখন চৰকাৰৰ দিনত ডাঙৰ কথা কৈ লাভ নাই। আইনৰ গণ্ডিতে কথা ক'ব লাগিব, তাতকৈ ডাঙৰ কথা কৈ ইয়াত লাভ নাই। মানে সন্ত্ৰাসবাদী নিৰ্মূলৰ কাৰণে যি সময়ত চৰকাৰে কাম কৰি আছে, তেনেকুৱাদৰে এটাই উত্তৰ দিছোঁ, কংগ্ৰেছৰ প্ৰাৰ্থীজনে ভোটৰ লালচাত যি কৈছে কওক, সেইটো কোনো আপত্তি নাই। কিন্তু একচুৱেলি যদি বেয়া কাম কৰে, এইখন চৰকাৰে কাকো নাচায়, আইনৰ বিৰুদ্ধে যোন যায় তাক কুঁহিয়াৰ চেপা দি চেপি দিয়ে। মই এইটোকে ক'লোঁ নহয়, ইমান ভাল শব্দৰ পিছত আৰু কি লাগে? যে কুঁহিয়াৰ চেপা দি চেপি দিওঁ, আৰু কি লাগে? অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।